যক্ষ্মা ৰোগৰ দৰে ভয়ানক ব্যাধিৰ সৈতে যুঁজ দি থকা ৰাজ্যখনৰ প্ৰায় 5 শতাধিক কৰ্মচাৰীৰ চাকৰি আজিলৈকে নিয়মীকৰণ নহ'ল। আমি এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাত আৰু দৰং ওদালগুৰি মিলাই কেইবাগৰাকীও বিষয়া কৰ্মচাৰী আমাৰ সৈতে আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম, যিহেতু তদানীন্তন স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইসকল কৰ্মচাৰীক নিয়মীকৰণ কৰিম বুলি কথা দিছিল, কিন্তু কথা দিয়াৰ পিছতো কিন্তু আজি 26 বছৰ উকলি যোৱাৰ পিছতো কিন্তু এই যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ চাকৰি নিয়মীকৰণ নহ'ল। তেওঁলোকে যিখিনি সুবিধা পাব লাগিছিলে সেই সুবিধাখিনি তেওঁলোকে নাপালে আৰু এতিয়া তেওঁলোকে ৰাজপথত যোৱাৰ এক প্ৰকাৰ হুংকাৰ দিছে। আমি সেই কৰ্মচাৰীসকল আমাৰ সৈতে আছে, আমি তেখেতসকলৰ সৈতে কথা পাতিম। কি কয়, আপোনালোকৰ আচলতে এক ব্যাধিৰ সৈতে যুঁজ দি থাকে প্ৰতিদিনে, কিন্তু আপোনালোকৰ যি চাকৰি কিন্তু আজিলৈকে নিয়মীকৰণ নহ'ল। আচলতে যক্ষ্মা এক মাৰাত্মক সুচৰ ৰোগ আৰু আপোনালোকে জানে আগতে যক্ষ্মা হ'লে মানুহবিলাকক যাৰ যক্ষ্মা হয় তেওঁলোকক সমাজে ভাল চকুৰে চোৱা নাছিল, কিন্তু শেহতীয়াভাৱে ভাৰত চৰকাৰে আমাৰ অসমত 1998 চনত ডিব্ৰুগড়ত পাইলট প্ৰজেক্ট হিচাপে সংগঠিত যক্ষ্মা নিয়ন্ত্ৰণ আঁচনি নামৰ আঁচনি এটা আৰম্ভ কৰে আৰু এই আঁচনিখন 2004 চনৰ ভিতৰত আমাৰ গোটেই অসম জুৰি প্ৰত্যেকখন জিলাতে আৰম্ভ হয়। কিন্তু আমাৰ এই কৰ্মচাৰীসকল আমাৰ বৰ্তমান 5 শতাধিক কৰ্মচাৰী আছোঁ। এই 5 শতাধিক কৰ্মচাৰীৰ ভিতৰত ইতিমধ্যে আমি 5গৰাকীক হেৰুৱাইছোঁ, চিৰ জীৱনৰ কাৰণে হেৰুৱাইছোঁ। আমাৰ চাকৰিটো একেবাৰে কোনো চাকৰি বুলি নকয়, আচলতে কোনো ধৰণৰ একোৱেই নাই। আমাৰ 2011 চনত তেতিয়াৰ আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ চাকৰি নিয়মীয়াকৰণৰ এটা প্ৰক্ৰিয়া চলিছিল আৰু এটা ফাইলো চলিছিল, কিন্তু আজিলৈ নহ'ল। আজি 26 বছৰ ধৰি আমাৰ এই কৰ্মচাৰীসকলে কাম কৰি আছে, কিন্তু আজিলৈ চাকৰি নিয়মীয়াকৰণ নহ'ল। জীৱনৰ কোনো নিৰাপত্তা নাই। আজি যদি এজন কৰ্মচাৰী যদি ঢুকাই যায় তেতিয়াহ'লে চৰকাৰে মাত্ৰ 5 লাখ টকা দিয়ে আৰু এই 5 লাখ টকাটো শেহতীয়াভাৱে 7.5 লাখ টকা কৰা হ'ব বুলি ঘোষণা কৰিছে। গতিকে আমাৰ জীৱনটো কি এই 5 লাখ টকাৰ কাৰণে নেকি? আমি অৱসৰৰ পিছত আমি কি পাম তাৰ কোনো নিশ্চয়তা নাই। গতিকে আমাৰ এটাই কথা, আমি ইমান এটা মাৰাত্মক ব্যাধিৰ লগত যুঁজি আছোঁ, বিভিন্ন বিভাগৰ চাকৰি নিয়মীয়াকৰণ হৈ গ'ল আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, এইটো ৰাষ্ট্ৰীয় আঁচনি। এই ৰাষ্ট্ৰীয় আঁচনিটোৰ আমাৰ মণিপুৰৰ চৰকাৰে তেওঁলোকৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰিলে, ছিকিমত নিয়মীয়াকৰণ কৰিলে, বিভিন্ন জিলাত চাকৰি নিয়মীয়াকৰণ কৰিলে, কিন্তু আমাৰ নিয়মীয়াকৰণ নহ'ল। আৰু তাতোকৈ ডাঙৰ কথা হ'ল যিটো আমাৰ পাৰিশ্ৰমিক দিয়ে, পাৰিতোষিক এটা দিয়ে, দৰমহা বুলিও ঠিক ক'ব নোৱাৰি, একেবাৰে নিম্নমানৰ। আজি 26 বছৰ ধৰি কাম কৰি একেবাৰে নিম্নমানৰ দৰমহাত আমি থাকিব লগা হৈছে। আমি অৱসৰৰ পিছত আমি কি পাম আমি নাজানো, একোৱে নাই। গতিকে আমি বহুত ধৈৰ্যশীল। আমি তেনেকুৱা ৰাজপথত তেনেকুৱা গণ্ডগোল কৰা নাই, আমি লেবৰেটৰী কেতিয়াও বন্ধ কৰা নাই, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো ঘোষণা দিছে 2025 চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত কৰাৰ কাৰণে এটা ঘোষণা দিছে, তাৰ কাৰণে আমাৰ যুঁজি আছে আৰু অসমৰ ইতিমধ্যে কেইবাখনো পঞ্চায়ত যক্ষ্মামুক্ত বুলি ঘোষণা কৰা হৈছে, দেহেকে লাগি আছে। কিন্তু যক্ষ্মামুক্ত ভাৰত কৰিম বা যক্ষ্মামুক্ত অসম কৰিম বা যক্ষ্মামুক্ত পঞ্চায়ত কৰিম, কিন্তু আমি কি পাম? আমাৰ এতিয়া এই সাধাৰণ দৰমহাখিনিতে আমাৰ কামখিনি হ'ব নে আমাৰ চাকৰি নিয়মীয়াকৰণ হ'ব নে নহয়? আমি চৰকাৰক আহ্বান জনাইছোঁ, যদি চাকৰি নিয়মীয়াকৰণৰ কাৰণে যদি লেবৰেটৰী বন্ধ কৰি দিব লগা হয়, বেমাৰীক যদি ঔষধ নিদি আমি ৰাজপথত যুঁজিব লগা হয়, আমি এইটো বিচৰা নাছিলোঁ, কিন্তু আমি এতিয়া শেহতীয়াভাৱে ভাবিছোঁ যদি চৰকাৰে আমাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আমি আকৌ ৰাজপথত আমি যাব লাগিব। কোনোদিনা নোযোৱা 26 বছৰ ৰাজপথত নোযোৱা এই সংগঠিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনি, বৰ্তমান ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি আমাৰ নামটো হৈছে, এই আঁচনিৰ অন্তৰ্ভুক্ত 5 শতাধিক কৰ্মচাৰীয়ে যদি ন্যায় নাপায় চৰকাৰৰ পৰা তেতিয়াহ'লে কিন্তু ৰাজপথত যাব লাগিব। নিশ্চয়কৈ ক'ব লাগিব যে এটা কথা, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে নিয়মীয়াকৰণ হ'ল, আপোনালোকৰ নোহোৱাৰ কাৰণ কি? এইটো আমাৰ ইয়াত মানে এটা RNTCPৰ আমাৰ এছ'চিয়েশ্যন এটা আছে, এছ'চিয়েশ্যনৰো গাফিলতি আছে। গাফিলতি এইটো কাৰণে হৈছে, যিজন আমি উপযুক্ত এজন আমি সদস্যবিলাকে আমি এজন প্ৰেচিডেণ্ট পাতি দিওঁ, প্ৰেচিডেণ্টজনে কি কৰে, ওপৰত গৈ তেওঁৰ সুবিধাখিনি আদায় কৰে। তেওঁ সুবিধাখিনি আদায় কৰি আগৰ এছ'চিয়েশ্যনৰ যিজন প্ৰেচিডেণ্ট আছিল তেখেতৰ মিছেছক চাকৰি এটা দিছে, বুজি পাইছেনে? গতিকে আমাৰ এইবিলাক বস্তু তলত ৰাখে আৰু আমি এটা টাইমত আমি 20,000কৈ পইচা দিছিলোঁ, বুজি পাইছেনে? 20,000 টকা দি উঠিও আজি আমাৰ পইচাটো মাৰা গ'ল, আমাৰ কিন্তু চাকৰিটো নিয়মীয়া নহ'ল। এইটো কাৰণে আমি কিমান কষ্ট কৰিছোঁ। আজি 16 বছৰ হ'ল চাকৰি ৰানিং চলি আছে, 16 বছৰত আমি কিমান পৰিশ্ৰম কৰিছোঁ, কিন্তু আমাৰ তাৰ পৰিশ্ৰমী আমি উচিত প্ৰাপ্য পোৱা নাই।
আৰু INTCB আজি 25 চনত এই নিৰ্মূল কৰিব যাই আছে, কিন্তু আমাৰ এই খাবৰ কাৰণে আমাৰ কানি কাপোৰ পিন্ধিবৰ কাৰণে যিখিনি দৰমহা দিখিনি নোজোৰে। আমি কিমান কষ্টত আমাৰ পৰিয়ালটো পুহি আছোঁ, কিন্তু চৰকাৰে আজি 1 লাখৰ চাকৰি দিম বুলি পেলাই নিয়মীয়া ৰেগুলাৰ কৰিছে, কিন্তু আমাৰ আজি ইমান বছৰ কাম কৰি আছোঁ, কিন্তু আমাৰ চাকৰিটো নিয়মীয়া কৰিবৰ কাৰণে তেওঁলোকৰ মাথাত জ্ঞান সোমা নাই। যে কি ক'ব আচলতে আমি 2004 চনৰ 20 ফেব্ৰুৱাৰীতে জইন কৰিছোঁ। তেতিয়া আমি সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি লগ কৰিছিলোঁ। তেখেতে কৈছিলে আপোনালোকে আন্দোলন নকৰিব। আমিও তেখেতৰ কথা শুনি আজিলৈ আন্দোলনমুখী হোৱাই নাই, কিন্তু বিগত 20 বছৰ ধৰি আমি এই চাকৰিটোৱে কৰি আছোঁ। সৰ্বভাৰতত টিবি মুক্ত ভাৰত, যাক এলিমিনেশ্যন বুলি কয়, সেইটো 2023 চনত 30 চনত কৰিম বুলি কৈছে, অসমত 2025ত কৰিম বুলি কৈছে। আমি সেইটোতো এগ্ৰী, সেই কামখিনি আমি বৰ্তমান ধুনীয়াকৈ চলাই আছোঁ। আমি 2025ত এলিমিনেশ্যন কৰিম বুলি আমি দেহে কেহে খাটিছোঁ, কিন্তু আমাৰ যিখিনি পাৰিশ্ৰমিক, আমাৰ যিখিনি দৰমহা, তেওঁলোকে এবাৰ ভাবি চাব লাগে। ইমান কম দৰমহাত মানুহখিনিক ইমান এটা ৰিস্ক ফেক্টৰত খটুৱাই আছে। আৰু মই নিজে এজন ইগ্ৰা পজিটিভ পেচেণ্ট, যিটো আমাৰ ইগ্ৰা টেষ্ট আহিছিল, লেটিন টিবি, যিটো মোৰ ইনফেকশ্যন হৈছে অলৰেডি। মই কিন্তু এক্টিভ টিবি নহয়। গতিকে এই কথাবিলাক অলপ চিন্তা কৰি চাব লাগে, কাৰণ আমি শিক্ষিত ল'ৰা। মই 1998ত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ পুনে ইউনিভাৰ্চিটিৰ পৰা। সেই সময়ত চাকৰি নাই কাৰণে এই চাকৰিটোত সোমাব লগা হ'ল। তাৰপিছত গোটেই জীৱনটো এনেকৈ গ'ল। আমি যিদিনা চাকৰিটো এৰি থৈ গুচি যাওঁ, আমি কি লৈ যাম ইয়াৰ পৰা? গতিকে আমাৰ কথাও চিন্তা কৰিব লাগে। লগতে চুবুৰীয়া ৰাজ্য ছিকিম, অৰুণাচল, মণিপুৰত যিখিনি ৰেগুলাৰেশ্যন কৰিছে ছিনিয়ৰিটি বেচিছত, আমাকোতো কৰিব পাৰিলে হয়। লাখ লাখ মানুহক চাকৰি দি আছে, সদায় কৈ আছে বোলে মাননীয় মুখ্যমন্ত্ৰী আমি লাখ লাখ নিবনুৱাক চাকৰি দি আছোঁ। আমাৰ কথাটো এবাৰ কিয় চিন্তা কৰি নাছে? গোটেই আচলতে নিশ্চয়কৈ ক'ব লাগিব যে অতি দুৰ্ভাগ্যজনক কথা, যিসকলে এক ভয়ানক ব্যাধিৰ সৈতে সদায় তেওঁলোকে জীৱনৰ সৈতে যুঁজি আছে, কিন্তু তাৰ এই কৰ্মচাৰীসকলৰ কাৰণে যিখিনি চৰকাৰৰ কৰণীয় আছিলে সেই কৰণীয়খিনি কৰা নাই। গতিকে আশা কৰা হৈছে যে এইবাৰ এই কৰ্মচাৰীসকলৰ কথাও এবাৰ চৰকাৰে চিন্তা কৰিব।